জিন্দাবাদ 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 বর্জন করো জিন্দাবাদ 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 বাহিনী জিন্দাবাদ 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 বাহিনী জিন্দাবাদ জিন্দাবাদ বাহিনী জিন্দাবাদ 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 মুর্দাবাদ মুর্দাবাদ কাম নাই হুশিয়ার হুশিয়ার কাম নাই go back go back go back go back go back জিন্দাবাদ 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 বর্জন করো NDF go back NDF go back চালিত মুক্তি সংগ্রাম সমিতি জিন্দাবাদ 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 বাহিনী জিন্দাবাদ 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 সংগ্রাম সমিতি জিন্দাবাদ লাগিবই কেলেঙ্কাৰী তদন্ত হ'ব লাগিবই সংগ্ৰাম জিন্দাবাদ 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 প্ৰধান কাম নাই হুশিয়াৰ প্ৰধান হুশিয়াৰ পাতিব নোৱাৰা ধৰ্ম প্ৰধানৰ কাম নাই প্ৰধান হুশিয়াৰ মোদী হুশিয়াৰ মোদীৰ কাম নাই মোদী go back প্ৰধান go back কেলেঙ্কাৰী তদন্ত হ'ব লাগিবই কেলেঙ্কাৰী তদন্ত হ'ব লাগিব জিন্দাবাদ জিন্দাবাদ কেলেঙ্কাৰী তদন্ত হ'ব লাগিবই কেলেঙ্কাৰী তদন্ত হ'ব লাগিবই কেলেঙ্কাৰী তদন্ত হ'ব লাগিবই কেলেঙ্কাৰী তদন্ত হ'ব লাগিবই জিন্দাবাদ 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 বাহিনী জিন্দাবাদ শিক্ষা বিভাগৰ চৰম গাফিলতিৰ বিৰুদ্ধে ইতিমধ্যে সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিশেষকৈ UGCৰ নীট আৰু নেট পৰীক্ষাত যি বিসংগতি হৈছিল আৰু অন্যহাতেদি যি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে যি সমৰ্থ পৰ্টেলৰ ক্ষেত্ৰত যি বিফলতা লাভ কৰিছিল বা চৰম গাফিলতি হৈছিল তাৰ বিৰুদ্ধে এইদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ সৈতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববী আছে, মই তেওঁলোকৰ কাষলৈ আহিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এই শিক্ষা বিভাগৰ যি চৰম গাফিলতি, এই গাফিলতিৰ বিষয়ে কি ক'ব? যে UGCৰ দৰে UGCয়ে যি নেট পৰীক্ষা অনুষ্ঠিত কৰে তাতো বিসংগতিৰ সৃষ্টি হৈছে, নেটৰ দৰে পৰীক্ষাত বিসংগতিৰ সৃষ্টি হৈছে, আৰু কিমান বিসংগতি হ'ব শিক্ষাৰ ক্ষেত্ৰত? হয়, ক'ব লাগিব যে এই চৰকাৰখনৰ দিনত এতিয়ালৈকে এটা পৰীক্ষাও সুকলমে পাৰ কৰিব পৰা নাই। কাৰণ এই চৰকাৰখনে ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই হেতালি খেলিছে। এই নীট পৰীক্ষা আৰু নেট পৰীক্ষাৰ যি কেলেংকাৰী, প্ৰশ্ন কাকত যি ফাদিল কৰিলে, এই কেলেংকাৰী সম্পূৰ্ণ তদন্ত হ'ব লাগে। আচলতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অকৰ্মণ্যতাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই তেওঁলোকে হেতালি খেলিছে। আৰু এই বিজেপি চৰকাৰখনৰ দিনত যিমান দুৰ্নীতি হ'ব লাগে সকলো দুৰ্নীতি এওঁলোকৰ দিনতে হৈ আছে। পৰীক্ষাৰ্থীও বাচি যাব পৰা নাই এই বিজেপি চৰকাৰখনৰ দিনত। আমি সেইকাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু যুৱ বাহিনী আমি ঐক্যবদ্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে এই নীট আৰু নেট পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক লৈ পেলাই হেতালি খেলা বন্ধ কৰক। আৰু এই যে ধৰ্মেন্দ্ৰ প্ৰধান নামৰ শিক্ষামন্ত্ৰীজনে পদত্যাগ কৰক। আৰু এই নীট আৰু নেট পৰীক্ষাৰ যি পৰীক্ষাৰ্থী আকৌ পুনৰ ভালদৰে পাতিবলৈ আমি কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু যুৱ বাহিনীয়ে আমি দাবী জনাইছোঁ। ধন্যবাদ জনাইছোঁ যে হিতাধিকাৰী সৃষ্টিৰ ক্ষেত্ৰত যি ধৰণে এই চৰকাৰখনে গুৰুত্ব প্ৰদান কৰে, কিন্তু প্ৰকৃততে যে শিক্ষাৰ ক্ষেত্ৰত যি গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেয়া যেন হৈ উঠা নাই। আৰু প্ৰতিবাৰতে বা প্ৰতি ক্ষেত্ৰতে শিক্ষাৰ ক্ষেত্ৰত সাধাৰণতে দেখা যায় যে চৰম গাফিলতিৰ সৃষ্টি হয়, মেট্ৰিক পৰীক্ষাত বিসংগতিৰ সৃষ্টি হয়। অন্যহাতেদি আন এটা তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে যে এই বৰ্ষৰ যি মূল্যায়নৰ বাবে যি বহি চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰে, 2023-24 বৰ্ষত যোগান নধৰাৰ বাবে আজি প্ৰথম যি মূল্যায়ন, সেই মূল্যায়নৰ বহি ইতিমধ্যে নোপোৱাৰ বাবে এক প্ৰকাৰ শিৱসাগৰৰ শিক্ষক সমাজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। কাৰণ মূল্যায়নৰ বহি নিজেই প্ৰধান শিক্ষকে গাঁঠিৰ ধন ভাঙি তেওঁলোকে ক্ৰয় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে ৰাজ্য চৰকাৰৰ যি শিক্ষা বিভাগ, সেই শিক্ষা বিভাগ এক প্ৰকাৰ শিক্ষা বিভাগত চৰম বিফলতাৰ সৃষ্টি হৈছে বুলি ক'ব পাৰি। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যে শিক্ষাৰ ক্ষেত্ৰত ইমান গাফিলতি হ'লে কেনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? অনিশ্চয়তালৈ গুচি যাব নেকি? নিঃসন্দেহে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ, গোটেই ভাৰতবৰ্ষৰ সমাজ জীৱনক লৈ এই চৰকাৰখনে হেতালি খেলি থকা আমি প্ৰত্যক্ষ কৰিছোঁ। আমি লক্ষ্য কৰিছোঁ নেট পৰীক্ষাটো যিদৰে বিসংগতি গোটেই সৰ্বভাৰততে চৰ্চা হৈছে, এতিয়া নীট পৰীক্ষাটো ঠিক একেদৰে অনুৰূপ ধৰণৰ ঘটনা আমি দেখিবলৈ পাইছোঁ। এই চৰকাৰখনে 10 বছৰতো এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰিলে, ঠিক আছে অসমত যিদৰে নোৱাৰিলে প্ৰত্যেকখন পৰীক্ষাত পেপাৰ লিক হোৱা আমি ঘটনা দেখিছোঁ।
কৰিছোঁ ঠিক সৰ্বভাৰতীয় এটা পৰীক্ষাও এইখন চৰকাৰে অনুষ্ঠিত কৰিব পৰা নাই। এইটো আমি ধিক্কাৰ দিছোঁ। আমি ইয়াৰ লগত যিটো দুষ্ট চক্ৰ জড়িত হৈ আছে, যেনেকৈ যি ধৰণৰ ব্যাগুম কেলেংকাৰী জড়িত হৈ আছে, ইয়াৰ অতি সোনকালে আমি তদন্তৰ দাবী কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। প্ৰকৃততে এটা প্ৰশ্ন উত্থাপন এই মুহূৰ্তত যে কিদৰে যে চৰকাৰ বা UGCৰ দৰে এটা অনুষ্ঠানে যেতিয়া প্ৰশ্ন কাকত ছপা কৰে তাৰপিছত কিদৰে সেই প্ৰশ্ন কাকত লিক হয়, মেট্ৰিকৰ প্ৰশ্ন কাকত কিদৰে লিক হয়, কাৰণ যথেষ্ট সুৰক্ষাৰ মাজত এই প্ৰশ্ন কাকতসমূহ ৰখা হয়। গতিকে প্ৰতিবাৰতেই যদি এনেধৰণৰ ঘটনা সংঘটিত হয় তেতিয়া নিশ্চয়কৈ এটা কথা ক'ব পাৰি যে ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যত, সেই ভৱিষ্যত অনিশ্চয়তালৈ গুচি যাব, অন্ধকাৰলৈ গুচি যাব বুলি ক'ব পাৰি। আৰু বিশেষকৈ মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে হিতাধিকাৰী সৃষ্টিৰ ক্ষেত্ৰত এই চৰকাৰখনে যিমান গুৰুত্ব প্ৰদান কৰিছে প্ৰকৃততে শিক্ষাৰ ক্ষেত্ৰত সেই গুৰুত্ব প্ৰদান কৰিব লাগিছিল, কিন্তু সেয়া হৈ উঠা নাই। আৰু যাৰ ফলত ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে বছৰজোৰা যি কষ্ট কৰে, অধ্যৱসায় সাধনা কৰে আৰু অৱশেষত পৰীক্ষাৰ দিনটোতে যেতিয়া প্ৰশ্ন কাকত ফাদিল হয় তাৰপিছত সেইসকল ছাত্ৰ ছাত্ৰী হতাশাত ভোগে। গতিকে এনেধৰণৰ যাতে ব্যৱস্থা পুনৰ নহয়, এনেধৰণৰ ঘটনা যাতে সংঘটিত নহয়, তাৰ বাবে এইদৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ছাত্ৰ মুক্তি আৰু যুৱ বাহিনীয়ে সহযোগ কৰিছে তেওঁলোকক এই প্ৰতিবাদত, আৰু চৰকাৰক এটা সকিয়নি প্ৰদান কৰিছে যে অদূৰ ভৱিষ্যতে যদি এনেধৰণৰ ঘটনা সংঘটিত হয় তেনেহ'লে ইয়াতকৈ বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।